হাই ফ্ৰেণ্ডছ, মোৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। আমিও বৰ্তমান ভালে আছোঁ। আজি মই আপোনালোকক দেখুৱাব খুজিছোঁ শিৱসাগৰৰ শিৱদৌল। আৰু ইয়াৰ দূৰত আপোনালোকে দেখা পাইছে শিৱদৌলৰ ছবি। আৰু আমি এইটো ভিডিঅ' আপোনালোকৰ শিৱসাগৰৰ পৰা হয়তো চতুৰ্থটো ভিডিঅ' হ'ব। আহক তেতিয়াহ'লে আজি আমি শিৱদৌলৰ বিষয়ে কিছু কথা জানি লওঁ। এয়া হৈছে শিৱদৌলৰ সন্মুখৰ ভাগৰ দৃশ্য। আৰু এইফালেৰে উঠি গ'লে আমি শিৱদৌললৈকে যাব পাৰিম। শিৱসাগৰ নগৰৰ মাজমজিয়াতে শিৱসাগৰ পুখুৰীৰ পাৰত এই শিৱদৌলটোৱে এক ঐতিহ্য বহন কৰি আছে। এই শিৱদৌলটো শিৱসাগৰৰ উত্তৰ-পূব ভাৰতৰ ভিতৰতে সৰ্ববৃহৎ আৰু জাগ্ৰত শিৱ পূজাৰ স্থান বুলি সকলোৱে আজিলৈকে মানি আহিছে। আৰু ওপৰত যে দেখিছে এই সোণৰ কলহৰ নিচিনা এইটো সম্পূৰ্ণ সোণৰে নিৰ্মিত কৰা হৈছে, যিটো মণ্ডপৰ সম্পূৰ্ণ ওপৰত স্থাপন কৰা হৈছে। স্বৰ্গদেউ শিৱসিংহৰ বৰৰাণী অম্বিকা কোঁৱৰীয়ে 1731 খ্ৰীষ্টাব্দত এই দৌলটো নিৰ্মাণ কৰাইছিলে। আৰু এই দৌলটোৰ উচ্চতা হৈছে 180 ফুট। আৰু ইয়াতে আহি পেলাই যিটো এটা অনুভৱ হৈ আছে, তেতিয়া অনুভৱটোৰ বিষয়ে আপোনালোকে যেতিয়া ইয়ালৈকে আহিব তেতিয়া অনুভৱ কৰিব পাৰিব কেনেকুৱা ফিল হৈছে। তেতিয়াৰ সেই ৰজা বা তেতিয়াৰ সেই ৰাণী তেনেকুৱা কথাবিলাক অতীত হৈ যোৱা সপোন যেন লগা কথাবিলাক এতিয়া যেন বাস্তৱ হৈ আছে। মই ইয়াতে আছো মানে কেনেকুৱা এটা ফিল হৈ আছে, ইয়াতে আহিলে সকলোৱে সেইটো অনুভৱ কৰিব পাৰিব। আৰু এতিয়া আমি গৈ আছো শিৱদৌলৰ কাষতে থকা আন দুটা দৌল, এটা হৈছে বিষ্ণু দৌল আৰু আনটো হৈছে দেৱী দৌল। তালৈকে যাই আছো। আৰু এইফালে আমাৰ ধোনে পুৰা আছে আৰু কিবা খং চং উঠি আছে, মামাকৰ কলাত গৈ আছে। আৰু এতিয়া আমি যাম শিৱদৌলৰ একেবাৰে পিছফালে। আৰু এতিয়া যিটো আপোনালোকে ভিডিঅ' দেখি আছে, এইখিনি হৈছে শিৱদৌলৰ পিছফালটো, চাইডৰ আৰু পিছফালটো। আৰু এতিয়া মই এই বস্তুখিনি আপোনালোকক ওচৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিম। তেতিয়াৰ দিনতে ৰাণীয়ে যিজন কাৰিকৰ বা যিজনৰ হাতেৰে এইবিলাক বনাইছিলে, তেওঁলোকৰ এই নিপুণ শিল্পকলাক শলাগ লবলগীয়া। বিভিন্ন ধৰণৰ মূৰ্তি, বিভিন্ন ধৰণৰ চিত্ৰকলা চাওকচোন, চব বিলাক শিলে দিয়ে বনোৱা। আৰু এটা ইয়াৰ বিশেষত্ব কি, এইটো কৰ্দৈহিৰীয়া বুলি হয়তো আপোনালোকে কব পাৰিব। ইয়াৰ পৰা অনুভৱ কৰিলে চাব 5খন ৱাল থকা যেন অনুভৱ হয়। এয়া চাওক 1খন 2খন 3খন 4খন 5খন এনেকুৱা। আৰু এনেকুৱাকে চালে চাৰিওফালৰ পৰা 5খন ৱাল থকাৰ নিচিনা হ'ব। আৰু এইটো হৈছে একেবাৰে পিছফালটো। চাওক, দূৰৰ পৰা মই ভিডিঅ' কৰি দিছো, ইমান ধুনীয়া। আৰু যে এইবিলাক আপোনালোকে দেখা পাই আছে, এইবিলাক শিল এচটাত এইবিলাক ফুল কাটিছে। কাটি পেলাই দুচটা ডাঙৰ ডাঙৰ শিল মাজেৰে এইবিলাক কৰাল বিলাক লগ কৰি পেলাই, দুচটা শিল লগ কৰি পেলাই এইটো জইন কৰি দিছে এইখিনিৰে। চাওক, ইয়াতে সেই তেতিয়াৰ দিনতে মাটিমাহ, বৰা চাউল কিবা কিবি মিক্স কৰি পেলাই যিবিলাক বনাইছিলে, এতিয়াই যদি এইবিলাক আকৌ ৰিপেয়াৰিং কৰিবলগীয়া হয় চৰকাৰৰ ফালৰ বা পুৰাতত্ব বিভাগৰ ফালৰ পৰা, তেওঁলোকে কিন্তু এতিয়া নতুন তেনেকুৱা ধৰণৰ বিশেষ চেষ্টা নকৰে ইয়াতে সানিবলৈ, পুৰণি বস্তু খিনিৰে বনাবলৈ চেষ্টা কৰে। গতিকে এইটো হৈছে সম্পূৰ্ণ পিছফালটো। আৰু শিৱদৌলৰ পিছফালে এয়া হৈছে শিৱসাগৰ পুখুৰীটো। তাৰ ওচৰলৈকে যাম বাৰু। প্ৰথমতে আমি বিষ্ণুদৌলটো চাই লওঁ আহক। আৰু শিৱদৌলৰ কাষেৰে এইটো ৰাস্তাতে গুচি গলে দূৰত সেয়া হৈছে বিষ্ণুদৌলটো। আৰু বিষ্ণুদৌলৰ বিষয়ে হয়তো নামেৰে আপোনালোকে চিনিয়ে পাব। বিষ্ণু হৈছে ঈশ্বৰৰ এটা অংশ, আৰু সেই বীজটোক উপাসনা কৰা হয় ইয়াতে।
শিৱদৌলৰ আনটো চাইডে এইটো হৈছে দেৱী দৌল। দেৱী অৰ্থাৎ দুৰ্গা। দেৱী দুৰ্গাৰ নামত উৎসৰ্গা কৰি শিৱসিংহৰ পত্নী ৰাণী অম্বিকা কুঁৱৰীয়ে এই দৌলটো নিৰ্মাণ কৰাইছিল। বৰ্তমানেও শিৱসাগৰৰ আন স্থানৰ দুৰ্গা পূজা মণ্ডপত মৃন্ময় প্ৰতিমা স্থাপনৰ পূৰ্বে দেৱী দৌলত মৃন্ময় প্ৰতিমা স্থাপন কৰা হয়। বৰৰজা অম্বিকা দেৱীৰ দিনৰে পৰাই দুৰ্গা পূজাৰ সপ্তমীৰ দিনা ইয়াতে সৰু বলি আৰু অষ্টমীৰ দিনা বৰ বলি দিয়া হয়। দেৱী দুৰ্গাৰ সন্তুষ্টিৰ বাবে ভক্তসকলে কোমোৰা, হাঁহ, ছাগলী আদি বলি দি আহিছে। আৰু এতিয়া আমি আহিছো শিৱসাগৰ পুখুৰীৰ পাৰে পাৰে। অকণমান শিৱসাগৰ পুখুৰীৰ বিষয়ে জানি লোৱা আহক। এই শিৱসাগৰ পুখুৰীটো খন্দাইছিল শিৱসিংহৰ দ্বিতীয় পত্নী অম্বিকা কুঁৱৰীয়ে। এতিয়া কথাটো হ'ল, তেতিয়া এই ডাঙৰ পুখুৰীটো, ইমান ডাঙৰ পুখুৰী মানে ইপাৰ সিপাৰ পৰা দেখি নাযায়। এই পুখুৰীটোৰ মানে মাটিকালি যদি আমি চাবলৈ যাওঁ, তেতিয়াহ'লে 130 একৰ অৰ্থাৎ 52.6 হেক্টৰ। আৰু ইয়াৰ যদি গভীৰতা চাবলৈ যাওঁ, তেতিয়াহ'লে 19.5 মিটাৰ ইয়াৰ গভীৰতা। চাওক কিমান দ পুখুৰী। আৰু এয়া আপোনালোকে দেখা পাইছে যে সেইবিলাক ৰঙা ৰঙা ধৰণৰ, এইবিলাক হৈছে মাছ। মানে খালী চকুৰে মানে ধুনীয়াকে দেখা যায়, বহুত ডাঙৰ ডাঙৰ মাছ ইয়াতে আছে। আৰু কিন্তু মানে ভিডিঅ'ত ইমান স্পষ্টকে মই দেখুৱাব পৰা নাই। শিৱসাগৰ পুখুৰীৰ এই মাছকেইটা মানে চাই থাকিবৰ মন গৈয়ে আছে। এতিয়া আচৰিত কথা এটা কওঁ, এই শিৱসাগৰ পুখুৰীটোৰ মানে পানী কেতিয়াও নাবাঢ়ে আৰু কেতিয়াও নকমে, সদায় একে থাকে। কি যে আচৰিত কথা। এতিয়া পুখুৰীটো কেতিয়া খন্দাইছিলে, যেতিয়া পুখুৰীটো খান্দিবলৈ কি কৰিছিলে, মাত্ৰ 2 ফুট খান্দিছিলে আৰু চাৰিওফালে পাৰ বান্ধি দিছিলে। আৰু তাৰ পিছত এইটো বৃহৎ আকাৰৰ পুখুৰীৰ সৃষ্টি হৈছিলে। চাওক তেতিয়া দিনত কেনেকুৱা ধৰণৰ কি সৃষ্টি আছিলে, অলৌকিকে কম নে কিহে কম, মানে আচৰিত আৰু। এইটো ভিডিঅ'ত এইখিনিয়ে আছিলে। নেক্সট ভিডিঅ'ত আপোনালোকক আৰু শিৱসাগৰৰ বিভিন্ন ঠাই দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম। তেতিয়াহ'লে ভিডিঅ'বিলাক চাই থাকিব বুলি আশা কৰিছো। আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।